মাজুলী আপুনি দেখিছে এইটো চাই মাজুলী 108 যিটো দুৰৱস্থা ভোগপুৰ সত্ৰত আছে কাটিবহে বেক আৰু ফৰৱাৰ্ডে হ'ব এইটো আগতে কৰিব লাগিব এডিটত কৰিব লাগিছিলে না আমি মুখটো বেয়া কৰি ল'ম নহয় 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 সাউন্ড দিও মাজুলী 108 ভিডিওটো আমাক শেয়াৰ কৰি দিলেও আমি দেখুৱাব চাউণ্ড হ'ব মোবাইলত ভিডিওটো দি দিব আমাক এইখন দেখিছেনে আপোনালোকৰ যিটো দেখিছে যিটো স্বাস্থ্য সেৱা যিটো বেয়া লগা অৱস্থা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে লগতে দিয়ক আপোনালোকক হ'ব পাৰিব তাতে মানুহ আহে গৈ পিনি আপোনাৰ যিবিলাক 108টো আপুনি মাজুলী দেখিছে গৈ অহাৰ পিছত তেনেধৰণে তাতে এই গোটেই কাৰবাৰ চলে এতিয়া মূল কথাটো আহিছে
যে সময়ত আপোনালোকে দেখিছে যে অসমৰ জাতি মাটি কেনেধৰণে সুৰক্ষিত হ'ব, অসমীয়া মানুহ অস্তিত্বৰ সংকটৰ পৰা কেনেধৰণে উদ্ধাৰ হ'ব, তাৰ কাৰণে এটা সূত্ৰ তৈয়াৰ কৰিবৰ কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত এজন খুব বাহুবলী আপুনি এজন মন্ত্ৰীৰ আবিৰ্ভাৱ ঘটিছে, যিজনে অসমত খিলঞ্জীয়া মানুহে কেনেধৰণে থাকিব তাক তেওঁলোকে সূত্ৰ তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। ডিলিমিটেশ্যনৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত খিলঞ্জীয়া মানুহৰ ভৱিষ্যতলৈ যিবিলাক শংকা লৈ আগবাঢ়িবলগীয়া হৈছে, আমি নিজৰ অস্তিত্ব হেৰুৱাৰ যিবিলাক ভয়ে আমাৰ মন মগজু আসন্ন কৰি ৰাখিছে তাক নিৰ্মূল কৰিবৰ কাৰণে হিমন্ত বিশ্বৰ আমোলত এজন মন্ত্ৰীৰ আবিৰ্ভাৱ হৈছে, বহিৰাগত মন্ত্ৰী, যিজনৰ নাম অশোক সিংঘাল। তাতে ক্ষান্ত নাথাকি সৰ্বসাধাৰণ মানুহৰ যিবিলাক লৈ আশা আকাংক্ষাৰ লগত লৈ যিবিলাক জড়িত বিষয় বা 108খন আপোনালোকে দেখিছে স্বাস্থ্য সেৱাৰ লগত জড়িত সৰ্বসাধাৰণ মানুহৰ আশা ভৰসাৰ থলী বিভিন্ন ক্ষেত্ৰত লগা 108ৰ ক্ষেত্ৰতো এটা কোম্পানীক তেওঁলোকে নিবিদাৰ জৰিয়তে এতিয়া লাখ লাখ কোটি কোটি টকা আত্মসাৎ কৰিবৰ কাৰণে তেওঁলোকে কাম কৰিছে। এতিয়া 108ত হৈ থকা মই 7টামান পইণ্ট আপোনালোকৰ জ্ঞাতাৰ্থে দৃষ্টিগোচৰ কৰিব বিচাৰিছো, আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো। এক নম্বৰতে হৈছে অসমত সৰ্বমুঠ 803খন এম্বুলেন্স আছে। উক্ত এম্বুলেন্সসমূহ EMT পাইলট প্ৰায় ৩,৯০০ মানুহ তাত জড়িত থাকিব লাগে, কিন্তু মানুহ আছে এতিয়া প্ৰায় 28শ। ফলত 130খন গাড়ী দিনত চলে, ৰাতি নচলে মানুহ নথকাৰ কাৰণে। এটা কৰ্মচাৰী সাপ্তাহিক বন্ধৰ দিনাও মানুহৰ সেই অভাৱৰ বাবে গাড়ীসমূহ বন্ধ হৈ থাকে। এতিয়া কথাটো হৈছে যে ৩,৯০০ যিবিলাক কৰ্মচাৰী থাকিব লাগে, কিন্তু এতিয়া কি কৈছে তাত মাত্ৰ আছেগৈ 28শ কৰ্মচাৰী। এই যে 1100 কৰ্মচাৰী যে আপুনি দেখিছে, ইয়াৰ পইচাবিলাক কোনে সৰলকি কৈছে, ই আজিৰ তাৰিখত আমি প্ৰশ্ন উত্থাপন কৰিছো। আৰু ইয়াৰ যিবিলাক ডাটা আছে এইটো আপোনালোকে দেখিব, ইয়াৰ এই তথ্যখিনি আপোনালোকে পাব। কোনবিলাক গাড়ী চলি আছে, কিমান কিমান মানুহ থাকিব লাগে, মই এটা আপোনালোকৰ হাতত উপলব্ধ কৰিম। ইয়াত গোটেই গাড়ী নাম্বাৰ এটি কোনবিলাক গাড়ী কোন কোন জিলাত কেনেকে চলি আছে তাক দিছো। দ্বিতীয়তে বেছি সংখ্যক গাড়ীত থাকিবলগীয়া একেবাৰে সাধাৰণ বিজুলী যেনে জেক, হুইল, ৰেঞ্চ, স্পেয়াৰ টায়াৰ, ফায়াৰ এক্সটিংগুইচাৰ, গ্লুকোমিটাৰ, BP মেচিন আদি নথকাকৈ আজি পৰ্যন্ত চলি আছে। তাৰো যিবিলাক ডাটা ইয়াত মই গাড়ী ৱাইজত আপোনালোকে কি হৈছে প্ৰত্যেকখন গাড়ী লৈ আপোনালোকৰ 2 নম্বৰ ইয়াত আছে, মই প্ৰত্যেকক এটা দি দিব দিছো। 3 নম্বৰতে অসমৰ নিবনুৱা সমস্যাৰ সুযোগ লৈ আটাইতকৈ ডাঙৰ যিটো তেওঁলোকে কাম কৰিছে সেইটোৱে হৈছে তেওঁলোকে নিয়োগৰ নামত প্ৰশিক্ষণ দিয়াৰ নামত প্ৰতিজন ল'ৰাৰ পৰা তেওঁলোকে 20,000 টকাকৈ এখন ড্ৰাফ্ট লয়। 40জন মান মানুহ তেওঁলোকে চিলেক্ট কৰে। 40খন মান ড্ৰাফ্ট লোৱাৰ পিছত তেওঁলোকে তাৰ পৰা 10জন মানুহ তেওঁলোকে চিলেক্ট কৰে, তেওঁলোকৰ পৰা বাছি লয়। এতিয়া 10জন মানুহক তেওঁলোকে কি কৰিব, সেইসকলে 20% নিযুক্তি পোৱাসকলক তেওঁলোকে প্ৰথম 6 মাহৰ পৰা এবছৰ কাললৈকে তেওঁলোকক মাত্ৰ 6,000কে তেওঁলোকে চেলাৰী দিয়ে। আৰু চেলাৰী দিয়াৰ পিছত এবছৰ যেতিয়া তেওঁলোকৰ হ'ব, এবছৰৰ পিছত পুনৰ তেওঁলোকক আকৌ উত্তৰাই পঠিয়াই আকৌ পুনৰ তেওঁলোকে নিয়োগৰ আকৌ ব্যৱস্থা কৰে। মানে নিযুক্তিক লৈ তেওঁলোকে যিজন এটা ব্যাপক কেলেংকাৰী তেওঁলোকে আৰম্ভ কৰিছে। এই 20,000 দেখিছে প্ৰায় 40জন মান মানুহৰ কৰিব, তাৰ পৰা মাত্ৰ তেওঁলোকে নিয়োগ কৰিব 10জন মানুহ। 10জন আকৌ এবছৰলৈকে তেওঁলোকে যিটো প্ৰাপ্য পাব লাগে 12 ঘণ্টা ডিউটি কৰাৰ পিছত তেওঁলোকে ট্ৰেইনিং পিৰিয়ড বুলি কৈ 6,000 তেওঁলোকে পেমেণ্ট কৰে। আৰু 6,000 টকা দিয়াৰ পিছত এবছৰৰ পিছত পুনৰ এই ল'ৰাখিনিক আকৌ উলিয়াই দিয়ে, পুনৰ আকৌ নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰে। এই গোটেই খেলটো জড়িত হৈছে সঞ্জয় ঝা নামৰ যিজন CEO আছে, তাৰ লগে লগে এজন কনক কেন্দ্ৰ সিনহা বুলি এজন RM যিজন আছে, তেওঁলোকে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত তেওঁলোকে জড়িত হৈ আছে। তাৰ লগে লগে প্ৰতিখন গাড়ী মেৰামতিৰ ক্ষেত্ৰত জেনুইন পাৰ্টছৰ যিবিলাক থাকে তাৰ সলনি তেওঁলোকে ডুপ্লিকেট পাৰ্টছ ব্যৱহাৰ কৰে। ডুপ্লিকেট পাৰ্ট ব্যৱহাৰ কৰাৰ পিছত যিবিলাক গাড়ীত এতিয়া AC বিকল হৈছে, কোনো ফেনৰ সুবিধা নাই, এই গোটেই বস্তুখিনি লগাৰ পিছত কিন্তু খাইডৰ পাতৰ পৰা তেওঁলোকে যিটো জেনুইন যিটো পাৰ্টছ আছে তাৰ কিন্তু মূল্য লয়, কিন্তু তেওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰত ডুপ্লিকেট পাৰ্টছ লগাই চলি আছে। এতিয়া শ্ৰম আইনক ভেঙুচালি কৰি দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ মোবাইলৰ মেৰামতি খৰচ যিসকল কৰ্মচাৰী আছে, যিসকলৰ খিলঞ্জীয়া যুৱক ইয়াত নিয়োগ হৈ আছে, তেওঁলোকৰ চেলাৰী পৰা তেওঁলোকে কাটিছে, তাৰো প্ৰমাণ যিবিলাক আছে চেলাৰী পৰা তেওঁলোকৰ পইচা কটা ইয়াত আপোনালোকৰ সংলগ্ন কৰি দিয়া হৈছে। তাৰ লগে লগে অসম চৰকাৰে ক্ৰয় কৰা 6খনকৈ নৌকা এম্বুলেন্সৰ আটাইকেইখনে বিফল হৈ আছে। আটাইকেইখন এতিয়া আমি ইতিমধ্যে বিফল হৈ আছে, কিন্তু কাগজে কলমে আটাইকেইখন চলি থকা দেখুওৱা হৈছে। এতিয়া আপোনালোকৰ এই মাজুলী যিটো আপোনালোকে অলপ আগত ভিডিঅ'টো দেখিলে, ই গোটেই কথাটো সত্য যে আপুনি প্ৰমাণিত তাত কৰিছে। তাত আনিবৰ কাৰণে তেওঁলোকে কাঠৰ যিবিলাক নৌকা তেওঁলোকে ব্যৱহাৰ কৰিছে, আৰু আনি পিনি তাত এই যে 6খন
যিখন নৌকা তাত আছিলে কিন্তু নৌকাখন তেওঁলোক কাগজ পত্ৰে দেখুৱাই এই যে এটা ধন সৰলতি কৰাৰ প্ৰক্ৰিয়াটো তেওঁলোকে নৌকাটো চলাই গুচি গৈছে আৰু তাৰ লগত 7 নম্বৰ যিটো নতুনকৈ লাভ কৰা সাৰথী সেৱা 1962 পশুধন এম্বুলেন্স সেৱা প্ৰয়োজনতকৈ প্ৰায় 20% কম কৰ্মচাৰী নিয়োগ কৰি মুনাফা আদায় তেওঁলোকে ইতিমধ্যে কৰি আছে এই গোটেইকেইটা বিষয় আমি আপোনালোকক দৃষ্টিগোচৰ কৰিব বিচাৰিছো এতিয়া কথাটো হৈছে যে নিবিদা যিটো নিবিদা প্ৰক্ৰিয়া ऊपर ऊपर এতিয়া আটাইতকৈ ডাঙৰ কথা আপোনালোকে কৈছো যে এতিয়া এই যে যিটো কোম্পানী এতিয়া GMVT ইমেৰাই নামৰ এটা প্ৰতিষ্ঠান আছে যিটো প্ৰতিষ্ঠানে ইতিমধ্যে মেঘালয়ত তেওঁলোকে ব্লেক লিষ্টেড হোৱাৰ পিছত তেওঁলোকে ইয়াত নতুনকৈ নাম এটা কৰি ল'লে সেইটো হ'ল EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচ বুলি তেওঁলোকে কৰি ল'লে এতিয়া এই ছাৰ্ভিচ যিটো আছিলে এইটো 18-19 চনত নিবিদা যোগে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ লগত তেওঁলোকৰ চুক্তি হৈছিল কিন্তু চুক্তি ম্যাদ শেষ হোৱাৰ পিছতো পুনৰ তেওঁলোকক এই কামত মকৰল কৰি ৰাখিছে এতিয়া যেতিয়া নতুনকৈ নিবিদা হ'বলৈ হ'ল যেতিয়া কৰ্মচাৰীসকলে তেওঁলোকৰ লুণ্ঠনৰ বিৰুদ্ধে তেওঁলোকৰ অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এই সন্দৰ্ভত তেওঁলোকক জনালে তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকক আস্থা প্ৰদান কৰিছিল যে এই কোম্পানীটোৱে পৰৱৰ্তী পৰ্যায়ত কাম নাপায় বুলি তেওঁলোকক কৈছিল কিন্তু আটাইতকৈ আশ্চৰ্যকৰভাৱে এই যেতিয়া পুনৰ নিবিদা হ'ল এই নিবিদাটো দক্ষ সম্পন্ন যিবিলাকৰ তেওঁলোকৰ কোৱালিফাইড যিবিলাকে কৰিছিল তেওঁলোকক উদ্দেশ্যপ্ৰণোদিতভাৱে ষড়যন্ত্ৰমূলকভাৱে এই নিবিদা গোটেই প্ৰক্ৰিয়াটোৰ পৰা আঁতৰাই দিয়া হ'ল তাৰপিছত ইয়াত নতুনকৈ ঘটিলে PDPL আৰু JES বুলি দুটা কোম্পানী ইয়াত আহিলে তাৰ লগে লগে GVK যিটো EMRI কোম্পানী আছিল তেওঁলোকে আহি এতিয়া তিনিটা পুনৰ অসমৰ এই নিবিদা প্ৰক্ৰিয়াটোত তেওঁলোকে কোৱালিফাই কৰিলে কিন্তু আটাইতকৈ ডাঙৰ আশ্চৰ্যকৰ কথা এইটোৱে এই যে দেখিছে যে PDPL আৰু JES এওঁলোকে যদিও অসমৰ ইয়াত নিবিদা কোৱালিফাই কৰিলে কিন্তু তেওঁলোকৰ বিহাৰৰ এটা জাজমেণ্ট আছে হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্ট আছে যে তেওঁলোকে যদি ইয়াত কোৱালিফাই হৈ যায় যেতিয়া তেওঁলোকক কোনোবা এটা যদি PDPL হওক বা JES হওক যদি ইয়াত কোনোবা এটা কামো দিয়ে পুনৰ 108ৰ তেতিয়াহ'লে কি হ'ব এই যে GVK যিটো EMRI আছে তেওঁলোকে কি কৰিব কোৰ্টৰ এই কাগজবিলাক আহি জমা ইয়াত স্পষ্টভাৱে নিৰ্দেশনা আছে যে তেওঁলোকে ইয়াত এককভাৱে আহি অসমত তেওঁলোকে ইয়াত নিবিদাটো ইয়াত 108ৰ ছাৰ্ভিচটো তেওঁলোকে চলাই দিব নোৱাৰে গতিকে আল্টিমেট এই যে PDPL আৰু JES যিটো কোম্পানী আছে এওঁলোক আঁতৰাৰ পিছত পুনৰ মানে এই লুণ্ঠনটো চলাই নিবৰ কাৰণে এই GVK যিটো EMRI যিটো কোম্পানী ইয়াত থাকিলে পুনৰ তেওঁলোকে চলাই নিবৰ কাৰণে সুযোগ সুবিধা প্ৰদান কৰা এতিয়া কথাটো হৈছে যে এওঁলোকক এই ধৰণৰ লুণ্ঠন চলাই নিবৰ কাৰণে যিবিলাক অনিয়মৰ বক্ৰ পাৰে ইয়াত কোটি কোটি টকা তেওঁলোকে লুণ্ঠন কৰিছে অসমীয়া মানুহৰ সৰ্বসাধাৰণ মানুহৰ আশা ভৰসাৰ যিবিলাক থলী তাতো যেতিয়া পইচা ঘটিবৰ কাৰণে এটা ব্যৱস্থা তেওঁলোকে তৈয়াৰ কৰি লৈছে এই কাৰ ছত্ৰছায়াত এই BVK বুলি কোম্পানীটো ইয়াত কাম কৰিবৰ কাৰণে সাহস কৰিছে ইয়াৰ কৰ্মচাৰীবিলাকে আমাৰ থলুৱা যিবিলাক কৰ্মচাৰী আছে তেওঁলোকক হকে বিহকতে গুৰ মাৰি তেওঁলোকক কামৰ পৰা উলিয়াই দিম বুলি ভয় ভাবুকি তেওঁলোকে প্ৰদান কৰিছে শ্ৰমিক যিবিলাক আছে তেওঁলোকক বিভিন্ন ক্ষেত্ৰত ভয় ভাবুকি দি তেওঁলোকে যদি প্ৰতিবাদ কৰে তেওঁলোকৰ অন্য অফিচৰৰ বিৰুদ্ধে যদি তেওঁলোকে মাত মাতে তেতিয়াহ'লে বিভিন্ন ক্ষেত্ৰত ভয় ভাবুকি তেওঁলোকক প্ৰদান কৰা কামৰ পৰা তাৎক্ষণিকভাৱে তেওঁলোকক ওলাই দিয়াৰ তেওঁলোকৰ দৃষ্টান্ত যোৱা সমস্যাত বহুবিলাক আছে তাৰ লগে লগে ইয়াত যিবিলাক মহিলা আপুনি শ্ৰমিক ইয়াত আছে তেওঁলোকো ইয়াত সুৰক্ষিত নহয় তেওঁলোকৰ ব্যক্তিগত বিভিন্ন সমস্যা আছে যিবিলাক সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে দেখিছে বিভিন্ন উপলুঙা উৎসৱ তেওঁলোকৰ কাম কাজ কৰিছে যোৱা সমস্যাৰ কিছু কথা আছে যিবিলাক আমাৰ ইয়াত প্ৰমাণ সহকাৰে আছে যিবিলাক কথা ৰাজহুৱাভাৱে আপোনালোকক আমি ক'ব নোৱাৰো তেওঁলোকৰ যিবিলাক ছুটি থাকে ছুটি নিদিয়ে তেওঁলোকৰ ঘৰুৱা যিবিলাক অসুবিধা হয় বা তেওঁলোকৰ ব্যক্তিগত মহিলাসকলৰ যিবিলাক অসুবিধা হয় অসুবিধাসমূহতো তেওঁলোকক বিভিন্ন দুৰ্ব্যৱহাৰ কৰাৰ উদাহৰণ ইতিমধ্যে তাত ইয়াত আছে গতিকে কোম্পানীটোৰ বিৰুদ্ধে যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া আছিল কিন্তু গ্ৰহণ কৰা হোৱা নাই গতিকে আজি সংবাদমেলৰ ফালৰ পৰা আমি এটা স্পষ্ট বাৰ্তা আপোনালোকৰ অসমবাসী ৰাইজক দিব বিচাৰিছো যে এই GVK বুলি যিটো কোম্পানীয়ে পুনৰ ইয়াত লুণ্ঠন চলাই নিবৰ কাৰণে যিধৰণে বৰপীয়া তেওঁলোকক পালি দিয়া হৈছে তেওঁলোকে অতদিনে কৰা যিবিলাক কেলেংকাৰী দুৰ্নীতি ব্যাঘুণ কেলেংকাৰী পৰ্বতসমূহ যিবিলাক কেলেংকাৰী স্বাধীন হোৱাৰ পিছত তেওঁলোকৰ ক্ষেত্ৰত যেতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই যোৱা সময়ছোৱাত এই 108ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সমিতিবিলাকে নিৰবিচ্ছিন্ন নিৰন্তৰ ৰূপত
যিবিলাক সংগ্ৰাম তেওঁলোকে চলাই আছে, যিবিলাক প্ৰতিবাদ সাব্যস্ত কৰিছে, প্ৰতিবাদবিলাকক সম্পূৰ্ণ ভেঙুচালি প্ৰদৰ্শন ইতিমধ্যে কৰা হৈছে আৰু পুনৰ তেওঁলোকক ইয়াত মকৰল কৰিবৰ কাৰণে যুঁজাত কৰা হৈছে। আৰু ইয়াত আমি শুনা মতে প্ৰত্যক্ষভাৱে বিভিন্ন ক্ষেত্ৰত আমাৰ যিজন মন্ত্ৰী, আমি কৈছো যে যিজনে অসমীয়া খিলঞ্জীয়া মানুহৰ ত্ৰাণকৰ্তাৰ ৰূপত আৱিৰ্ভাৱ হবলৈ আৰম্ভ কৰিছে, যিজনে খিলঞ্জীয়া মানুহৰ মনত থকা মৰ্মলে দূৰ কৰিবৰ কাৰণে লাহে লাহে কাম কৰিবলৈ আৰম্ভ কৰিছে, যিজনে কোনোবা চৰকাৰী মাটিত অবৈধভাৱে দখল কৰি বিয়াগুম অট্টালিকা নিৰ্মাণ কৰিবৰ কাৰণে আগবাঢ়িছে, এই মন্ত্ৰীজনৰ স্বত্ব ছায়াতে পুনৰ এই জীৱিকে নামৰ এই কোম্পানীটো ইয়াক বৰবিয়া পাৰি দিয়াৰ কুচকাৱাজ আৰম্ভ হৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰলৈকে আহ্বান জনাব বিচাৰিছো। এতিয়া অসমত কয় যে এজনে মুখ্যমন্ত্ৰী তেওঁ সকলো দিশ চোৱা চিতা কৰে বুলি কয়। মুখ্যমন্ত্ৰীৰ অনুমতি সাপেক্ষে অনুমতি নোহোৱাকৈ এটা সাধাৰণ সিদ্ধান্ত এটাও নহয় বুলি, এটা সাধাৰণ ঠিকানাও নিদিয়ে বুলি ইতিমধ্যে গল্প গুজব ওলাইছে। গতিকে তেনেকুৱা অৱস্থাত তেওঁৰে আটাইতকৈ সোঁৱাদ স্বৰূপ এজন মন্ত্ৰীয়ে কেনেধৰণে তেওঁ কোৱাৰ পিছতো, তেওঁৰ আশ্বাস তেওঁলোকক প্ৰদান কৰাৰ পিছতো তেওঁ ৰাজহুৱাভাৱে এটা কথা কৈছিল যে এই জীৱিকি নামৰ কোম্পানীটো পুনৰ ইয়ালৈ নাই, কিন্তু তাৰ ছত্ৰ ছায়াত পৰিকল্পিতভাৱে খুব সুন্দৰকে এটা মেনুপুলেট কৰি পুনৰ এই কোম্পানীটোকে ইয়াত বাহাল ৰাখিবৰ কাৰণে ষড়যন্ত্ৰ কোনোবাই কৰিলে, এই কথাটো কিন্তু আমি প্ৰশ্নবোধক আজিৰ তাৰিখত ওলাইছে আৰু আমি প্ৰশ্ন উত্থাপন কৰিছো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰে অতি শীঘ্ৰে এই বিষয়টো আমি হস্তক্ষেপ কৰিবৰ কাৰণে আহ্বান জনাইছো। আৰু এই যিজন এই সঞ্জয় ঝা নামৰ যিজন ব্যক্তিৰ যি ধৰণৰ অটপালি ইয়াত আৰম্ভ তেওঁলোকে কৰিছে, এই কনক কেন্দ্ৰ সিনহা নামৰ যিজন RMA, ইয়াত থলুৱা যিবিলাক আমাৰ কৰ্মচাৰী আছে তেওঁলোকৰ ক্ষেত্ৰত যেনেধৰণে বৰমেটা তেওঁলোকে প্ৰদৰ্শন কৰিছে, অতি শীঘ্ৰে কিন্তু তেওঁলোকৰ ওপৰত যদি চৰকাৰীভাৱে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে বা পুনৰ জীৱিকেক যদি ইয়াত পুনৰ 108ৰ নিবিদা তেওঁলোকে প্ৰদান কৰিবৰ কাৰণে যদি উঠি পৰি লাগে বা যদি মুখ্যমন্ত্ৰীজনেও যদি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে বা অশোক সিংহালৰ দৰে মানুহক যদি তেওঁলোকে নাকি লগাব নোৱাৰে, তেতিয়াহ'লে বীৰ লাচিত থানা অসমে কিন্তু নিজাববীয়াকে এই সঞ্জয় ঝা নামৰ যিজনে দাদাগিৰি কৰিবলৈ আৰম্ভ কৰিছে, আমাৰ থলুৱা কৰ্মচাৰীসকল যেনেধৰণে বৰমেটা ভয় ভাবুকি প্ৰদান কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছে, তাৰ ক্ষেত্ৰত কিন্তু আমি নিজাববীয়াকে কিছু পদক্ষেপ আমি গ্ৰহণ কৰিব কাৰণে বাধ্য হ'ম। এই কথাখিনিকে আপোনালোকৰ মাজত কলো আৰু ইয়াত গোটেই কথাখিনি মই সকলোকে দি দিবৰ কাৰণে আহ্বান জনাইছো। ইয়াত প্ৰত্যেকটো বিষয়ে ডাটা ইয়াত সংলগ্ন কৰি দিয়া হৈছে, আপোনালোকে চাব। আমাৰ গতিকে এই কথাখিনি আছে, আমি এখন দস্তাবেজ ইয়াত তৈয়াৰ কৰিছিলো, 108 মৃত্যুঞ্জয় সেৱাৰ দস্তাবেজ আপোনালোকে দেখিছে। এইখন আপুনি দেখিছে গাড়ীসমূহ পৰ্যাপ্ত তেল নথকা অৱস্থাত কেনেধৰণে আপুনি থাকে, এতিয়া মিটাৰৰ সৈতে আপুনি ইয়াত আছে, টায়াৰ সময়মতে নিদিয়া এইবিলাক দেখিছে, টায়াৰ অৱস্থা, জীৱন মৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত হেতালি খেলিবলৈ আৰম্ভ কৰিছে। এই AC ব্যৱস্থা নথকা এই গাড়ীবিলাক আপোনালোকে দেখিছে, ইয়াত বহু গাড়ী জৰাজীৰ্ণ যিটো অৱস্থা আপোনালোকে দেখিছে, পৰি মেলি এনেকে আছে, পৰি মেলি আছে, কোনো ব্যৱহাৰ মানে কিন্তু কাগজে পত্ৰে দেখুৱাই এটা লুণ্ঠনৰ জাল তেওঁলোকে ৰচনা কৰি গৈছে। ইয়াৰ লগে লগে গোটেই বিলাকৰ আৰু ডাটা কোনখন গাড়ী AC নাইবা কোনখিনি বিষয়ে বেলেগ বেলেগ আছে সেইখিনি আপোনালোকৰ আমি বিবৃতি যিটো আছে বিবৃতিৰ লগতে সংলগ্ন কৰি দিছো। গোটেই কথাখিনি আপোনালোকে ভালকে চাব পাৰিব, কাৰণ আমি এটাই বিচাৰো যে 108টো এইখিনি সৰ্বসাধাৰণ আমাৰ খিলঞ্জীয়া মানুহৰ সেৱাৰ কাৰণে জড়িত এটা বিভাগ। আমাৰ কিবা এটা অসুবিধা হ'লে 108লৈ আশা পালি আমাৰ সৰ্বসাধাৰণ মানুহে বাট চাই থাকিবলগীয়া হয়। কিন্তু যেতিয়াই বিভিন্ন ক্ষেত্ৰত এনেকুৱা ধৰণৰ অনিয়মবিলাক আৰম্ভ হৈছে, যেতিয়াই সৰ্বসাধাৰণ মানুহৰ আশা আকাংক্ষা কোনোবাখিনি তেওঁলোকে চূড়ান্তভাৱে MBK বোলা কোম্পানীটোৱে চূড়ান্তভাৱে ভেঙুচালি কৰিছে, এই সময়তে আমি ভাবো যে জাতীয় দায়িত্ব আৰু দায়বদ্ধতাৰে বীৰ লাচিত থানা অসমে এই বিষয়ত এটা স্পষ্টতাৰে দৃঢ়তাৰে মাত মতাৰ প্ৰয়োজনীয়তা আছে। আৰু যিসকলে বিভিন্ন অনিয়মেৰে দুৰ্নীতি কৰি কোটি কোটি টকা, এই কোটি কোটি টকাটো বেলেগৰ পইচা নহয়, কোটি কোটি টকাটো আমাৰ ৰাজহৰ পইচা, আমি দিয়া পইচা, সৰ্বসাধাৰণ মানুহে দিয়া ইয়াৰ পইচা, এই যে লুণ্ঠন কৰি তেওঁলোকে গুচি গৈছে। বিভিন্ন সময়ত অভিযোগ দিয়াৰ পিছতো, তেওঁলোকৰ বিৰুদ্ধে নেৰা নেপেৰা সংগ্ৰাম কৰাৰ পিছতো, প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো কৰ্মচাৰীসকলকে যে তেওঁলোকে পুনৰ ভেঙুচালি প্ৰদান কৰিছে, পুনৰবাৰ এই নিয়োগৰ নামত কোটি কোটি টকা যে তেওঁলোকে ইয়াতে যে লুণ্ঠন কৰিছে এই বহিৰাগত কোম্পানীটোৱে। গতিকে তাৰ বিৰুদ্ধত আমি ভাবো সঁচাকে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া সদিচ্ছা আছে, সঁচাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি তেওঁ সমৰ্পিত মনোভাৱেৰে ৰাজনীতি কৰিব বিচাৰিছে, তেতিয়াহ'লে মই ভাবো যে তাৎক্ষণিকভাৱে তেওঁ এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যিজন অশোক সিংহালে
এই গোটেই বিষয়টোক তেওঁৰ নেতৃত্ব প্ৰদান কৰিছে বাহিৰৰ পৰা থাকি আৰু যে MBK কোম্পানীটো পুনৰ ইয়াক 108ৰ নিবিদা ল'বৰ কাৰণে যিটো সুযোগ সুবিধা তেওঁলোকে কৰি দিলে লোকচক্ষুৰ অগোচৰে আজি যদি এই গোটেই কথাখিনি যদি হাইকোৰ্টৰ বিহাৰ হাইকোৰ্টৰ ইয়াত আপোনাৰ জাজমেণ্ট আছে ইয়াত সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট আছে যেতিয়াই বাকী যি দুটা কোম্পানী আপোনালোকে মাত্ৰ চাব 3টা কোম্পানী ইয়াত তেওঁলোকে কোৱালিফাই কৰিছে 3টা কোম্পানীৰ ভিতৰত আমি কৈছো এটা হ'ল এটা তেওঁলোক নিজে আছে GBK EMRI PDPL JES আৰু এটা আছে PDPL আৰু JES কোম্পানী এতিয়া যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই PDPL কথাটো কৈছে PDPLকে যদি 108ৰ নিবিদাটো দিয়ে বা JESক যদি নিবিদাটো প্ৰদান কৰে তেতিয়াহ'লে লগালগ এতিয়া যিজনে লুণ্ঠন চলাইছে সেই কোম্পানীয়ে লগালগ এই কোৰ্টৰ অৰ্ডাৰবিলাক আহি কিনে মুখ্যমন্ত্ৰী টেবুলত পেলাব মুখ্যমন্ত্ৰী টেবুলত পেলোৱাৰ লগে লগে ক'ব যে এই কোম্পানী কেইটাই এই জাজমেণ্টৰ আধাৰত তেওঁলোকে ইয়াত আহি কামটো 108 কৰিব নোৱাৰে তেতিয়াহ'লে চক যদি এই দুটা কোম্পানী ওলাই গুচি যায় তেতিয়াহ'লে নিশ্চিতভাৱে এই যি সময়ত যিটো কোম্পানী চলাইছে তেওঁলোকে কি নিবিদাটো দিবৰ কাৰণে বাধ্য হ'ব যে এই গোটেই প্ৰক্ৰিয়াটো যে মেনিপুলেট কৰিলে কোনোবাই খুব পৰিকল্পিতভাৱে সকলো পক্ষক যে মেনেজ কৰি এই কামটো কৰিলে কোনে কৰিলে কাৰ সাহসত কৰিলে কাৰ চৰ্ত চাই কৰিলে গতিকে আমাৰ সন্দেহ হয় সন্দেহ নহয় ইতিমধ্যে এটা বিশ্বস্ত উচ্চস্তৰীয় মানে সূত্ৰৰ পৰা আমাক এইটো জনাইছে যে গোটেই প্ৰক্ৰিয়াটোত অশোক সিংঘাল মহোদয় জড়িত হৈ আছে গতিকে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে জনপ্ৰতিনিধিয়ে মন্ত্ৰীয়ে যদি ৰাজ্যৰ সৰ্বসাধাৰণ মানুহৰ পইচা যদি সৰলকি কৰিবৰ কাৰণে চেষ্টা কৰে তেতিয়া সৰ্বসাধাৰণ মানুহৰ কালে বৰকাই বাদ চায় আৰু যিখন বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যিবিলাক চৰকাৰৰ কথা আমি কৈছো যিখন চৰকাৰৰ কথা কৈছো যিখন চৰকাৰে নিজৰ জাতি মাটিৰ প্ৰতি সমৰ্পিত বুলি তেওঁলোকে কয় তেওঁলোকৰ চৰকাৰ দিনতে সৰ্বসাধাৰণ মানুহে যদি এনেকুৱা লাঞ্ছিত বঞ্চিত হ'বলগীয়া হয় স্বাস্থ্যৰ ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ কুটুজনক অৱস্থা হ'বলৈ হয় তেতিয়াহ'লে কেনেধৰণৰ হ'ব এতিয়া আটাইতকৈ দক্ষ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী বুলি কোৱাৰ পিছত তেওঁলোকৰ দিনত অলপ আগত ভিডিঅ'টোত আপোনালোকে দেখিলে মাজুলীত কেনেধৰণৰ অৱস্থা হৈছে এই কাঠৰ নাৱত আহি ৰোগীবিলাকক আনি পিনি কাঠৰ নাৱত আনি লাহে লাহে আনিবলগীয়া অৱস্থা হৈছে কিন্তু একে সময়তে সেইবিলাক সেই সময়ত থকা যিবিলাক এম্বুলেন্স তাত আছে নৌকা যিবিলাক তাত আছে সেইবিলাক কিন্তু কাগজে পত্ৰে তাত সক্ষম বুলি দেখুৱাই থকা হৈছে গতিকে এই গোটেই এটা বিয়াগুম কেলেংকাৰী আছে য'ত কোটি কোটি টকা আছে য'ত 3 কোটি টকা মানে বোলে পাৰ ডে এনেকুৱা লছ টাইপৰ হৈ আছে গতিকে এই লছ যিবিলাক হৈছে এই লছটো পইচা কোনে দিছে চৰকাৰখনে কাৰ পৰা দিছে চৰকাৰখনে দিছে আমাৰ দৰে সৰ্বসাধাৰণ মানুহৰ পৰা গ্ৰহণ কৰা টেক্সেৰে এই পইচাবিলাক দিছে গতিকে এই ক্ষেত্ৰত মই ভাবো যে এটা প্ৰবল জনমত ইতিমধ্যে তৈয়াৰ হ'ব আৰু অতি শীঘ্ৰে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছো আমি দাবী উত্থাপন কৰিছো অতি শীঘ্ৰে GBK যিটো কোম্পানী আছে 108ৰ যিটো ইতিমধ্যে লুণ্ঠন চলাই নিছে তেওঁ ব্লেক লিষ্টেড কৰিবৰ কাৰণে আহ্বান দিছো আৰু ভৱিষ্যতলৈ যাতে তেওঁ নিবিদা নাপায় তাৰ কাৰণে কঠোৰ পদক্ষেপ ল'বৰ কাৰণে আমি দাবী উত্থাপন কৰিছো একো নাই বাকী আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাখিনি কৈছে মাইককেইটা অলপ হেৰি কৰি দিওঁ কৈছে এতিয়া মাহে প্ৰায় 3.5 কোটি টকা ফলচকে ওলাই গৈ আছে এইটো আমাৰ জনসাধাৰণৰ পইচা এইটো কথা কৈছে কিন্তু এই 3.5 কোটি টকা ভাগটো অশোক সিংঘালে কিমান আছে প্ৰশ্ন মোটা অশোক সিংঘালে কোম্পানীটোৰ লগত মিলি কিমান টকাৰ মহিলা কমিশ্যন লৈ আছে তাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই তদন্ত ঘোষণা কৰিব নে নকৰে তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু হুই সঞ্জয় ঝা অসমীয়া মানুহৰ বুকুত গুৰ মাৰি কামৰ পৰা উলিয়াই দিম বুলি ক'ব পৰা সঞ্জয় ঝা কোন হয় তাৰ ওপৰত ব্যৱস্থা লওক বিল আছে তেনে অসমীয়া ল'ব কি অসমীয়া মানুহক বিহাৰৰ পৰা আহি বুকুত গুৰ মাৰিম বুলি ক'ব পৰা সাহস হৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব চৰকাৰে একশ্যন লওক নহ'লে বিল আছে তেনে নিজৰ নিজাববীয়াকৈ কৈছে এতিয়া এই যে 3.5 কোটি টকাটো মানে 12 মাহত 36 কোটিতকৈ বেছি এই 36 কোটি টকাৰ ভাগ অশোক সিংঘালে কিমান পাই আছে সেইটোৰ ওপৰত আমাৰ প্ৰশ্ন আছে আৰু অনাগত দিনত এইখিনিৰ ওপৰত ব্যৱস্থা ল'ব নলা সঞ্জয় ঝাক এৰেষ্ট কৰিব সঞ্জয় ঝায়ে বহিৰাজ্যৰ পৰা আহি অসমত বছৰি 36-40 কোটি টকাৰ ঘোটালা কৰি আছে আৰু আমাৰ চৰকাৰ মহোদয়ে দেখা নাই কেনেকৈ হ'ব অশোক সিংঘালো এজন বহিৰাগত মানুহ তেওঁ মিনিষ্টাৰ হয় কি হয় এইবিলাক বাদ দিয়ক কিন্তু বহিৰাগত হয়তো আজি অশোক সিংঘালে ঢেকীয়াজুলিতো মাটি দখলত লাগিছে আমাৰ ঘৰৰ ওচৰৰে এগৰাকী মহিলা ঢেকীয়াজুলিলৈ বিয়া হৈছে তেওঁৰ মাটি দখলত অশোক সিংঘালৰ গুণ্ডা বাহিনী নামিছে এতিয়া সেইকাৰণে
এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। অশোক সিংহালৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। এই যে প্ৰায় 1000 মানুহৰ দৰমহা টকা কোনে খাই আছে? আমাৰ এইটোলৈ প্ৰশ্ন আছে। লগতে এখন গাড়ীৰ বিপৰীতে গড় হিচাপত মাহিলী 2 লাখকৈ টকা, 2 লাখ দেই, অৰ্থাৎ 800-500খন গাড়ীৰ বিপৰীতে প্ৰায় 17 কোটি টকা মাহিলী লৈ আছে যদিও গাড়ী চলি আছে 400। বাকী টকাখিনি কাৰ পকেটত সোমাইছে? আমাৰ হেডমাষ্টাৰ অশোক সিংহালৰ পকেটত। এই এনেও তেখেত বেপাৰী, তেখেতে মাটি দেখিলে ৰখিবই নোৱাৰে, কিবা বেমাৰ এটা আছে বোলে অশোক সিংহাল, মাটি দেখিলে তাত বিল্ডিং বনাব। আৰু সেইকাৰণে অশোক সিংহালৰ ওপৰত তদন্ত হওক আৰু এই সঞ্জয় দাক গ্ৰেপ্তাৰ কৰক। আৰু সঞ্জয় দা যদি বিল আছে তেনেহ'লে সৈনিকৰ হাতত পৰিবলৈ হয় অলপ দিগদাৰ। সেইকাৰণে সঞ্জয় দাক অতি শীঘ্ৰে অসম আৰক্ষীয়ে চৌমত কেছ লৈ কেছ ৰেজিষ্টাৰ কৰি তেখেতক গ্ৰেপ্তাৰ কৰি জেললৈ পঠাব। অসমৰ জেলৰ ভাত আমি কিমান খাম? অকল সঞ্জয় দাও খাওঁ, হয় নে নহয়? আৰু সঞ্জয় দাই খাব লাগিব, আৰু নহ'লে অৱস্থা বেয়া। মানে এনেকুৱাকে আছে, 1 নম্বৰ অভিযোগটোৰ বিপক্ষে যিটো আছে সেইটো 1 নম্বৰ পিছত সেইটো গোটেইখিনি তাত ডেছক্ৰাইব কৰা আছে। 2 নম্বৰ অভিযোগটো 2 নম্বৰ বুলি লিখা আছে, তাত গোটেইখিনি ডেছক্ৰাইব কৰা আছে। মানে মন্ত্ৰী অশোক সিংহালৰ নেতৃত্বত এই গোটেই কাৰবাৰটো চলি আছে। অশোক সিংহাল অসমে বছৰি 50-60 কোটি টকা লছ কৰি আছে, যিখিনি আমাৰ মানুহৰ টেক্সৰ পইচা আৰু আমাৰ তেজ ঘামৰ পইচা অশোক সিংহাল আৰু সঞ্জয় দাই খাই আছে। 2টা বহিৰাগতই মিলি আমাৰ পইচা খাই আছে। বছৰি 40 কোটি মান টকা বছৰি আমাৰ লছ অশোক সিংহাল আৰু সঞ্জয় দাই খাই আছে। 2টা মানুহৰ ভিতৰত তদন্ত ঘোষণা কৰিব লাগে আৰু সঞ্জয় দাক গ্ৰেপ্তাৰ কৰি জেল লাগিব। সঞ্জয় দা এতিয়া নহয় আগৰ পৰাই এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰে, কিন্তু চৰকাৰে এইটো চৰকাৰ ব্যৱস্থা গ্ৰহণ কৰা ইয়াৰ অশোক সিংহাল পকেটত সোমাই আছে না। এতিয়া নয়দাত এতিয়া বিয়াগুম মানে আত্মনিকা তেওঁ বনাইছে। সঞ্জয় দা নামৰ যিজন ব্যক্তি আছে, ইয়াৰ পৰা পইচা সৰলকি কৰি নয়দাত তেওঁ বিয়াগুম বিল্ডিং তাত বনাইছে। বিভিন্ন ব্যৱসায় বাণিজ্য তেওঁ জড়িত হৈছে। এতিয়া কথাটো হৈছে, যদি কোম্পানীটোৰ ক্ষেত্ৰত যদি কোনোবা ৰাজনৈতিক আশীৰ্বাদ পুষ্ট ব্যক্তি তাত নাথাকিলে হয়, নিশ্চিতভাৱে এই কোম্পানীটোৱে পুনৰ ইয়াত 108ৰ সেৱা চলাই নিবৰ কাৰণে নিবিদা নেপালে। এতিয়া আপোনালোকে দেখিছে যে এই যে 3টা মানুহ আপাত দৃষ্টিত দেখুৱাইছে যে 3টা কোৱালিফাই হৈছে, কিন্তু 3টাৰ 2টা যে পৰিকল্পিতভাৱে এই যিবিলাক কোৰ্টৰ অৰ্ডাৰ বিলাক যে আছে, কেনেকুৱা ধৰণৰ মেনিপুলেট কৰে আপুনি চিন্তা কৰক। যদি চৰকাৰী কোনোবা বৰমূৰীয়া মানুহ তাত জড়িত হৈ নাথাকে, বিভাগীয় বৰমূৰীয়া মানুহ যদি জড়িত হৈ নাথাকে, কাৰণ আজি 20টা বছৰে এই কোম্পানীটোৱে অসমত 108 সেৱা আগবঢ়াই আছে। গতিকে বিভাগীয় প্ৰত্যেকটো বৰমূৰীয়াৰ লগত তেওঁৰ সুসম্পৰ্ক আছে। আৰু যদি অশোক সিংহাল বিভাগীয় মন্ত্ৰীজনে তেওঁলোকক যদি হাতখন নথয়, তেতিয়াহ'লে কেনেধৰণে আপুনি এনেকুৱা ধৰণৰ কাম কৰিব কাৰণে গতিকে এনেকুৱা পৰিকল্পিত এখন তেওঁলোকে ৰচনা কৰি লৈছে, নাট্যৰূপ এটা তৈয়াৰ কৰি লৈছে যে আপাত দিছে দেখুৱাইছে যে কোৱালিফাইড এইটো হৈছে, তাৰ লগত আৰু 2টা হৈছে। কিন্তু এই 2টাই যে কাম দিয়াৰ লগে লগে যে এই কোৰ্টৰ অৰ্ডাৰবিলাক আনি তেওঁলোকক যে ইয়াৰ পৰা কামৰ পৰা যে আঁতৰাই দিছে, এই কথাখিনি লোকচক্ষুৰ পৰা আঁতৰাই ৰখা হৈছে। সেই কথাখিনি আপোনালোকৰ আমি দৃষ্টি দিছোঁ।